বিটিআৰত পৰাজয়ৰ কাৰণ পৰ্যালোচনা ইউপিপিএলৰ বিধানসভাত নাথাকিলেও নিজৰ ভূমিকা পালন কৰিব ইউপিপিএলে বিটিআৰৰ 15খন আসনত এখনতো জয়ী হ'বলৈ সক্ষম নোহোৱা ইউপিপিএল মিলিত হ'ল পৰ্যালোচনা বৈঠকত ওদালগুৰিত পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিলে দীপেন বড়োৱে সময় আমি কম পালোঁ যেহেতু মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ সভাপতি হিচাপে মই দায়িত্ব এৰি পেলাই ইউপিপিএল দলত মই যোগদান কৰিলোঁ যোগদান কৰিয়ে মোক ইউপিপিএল দলে প্ৰাৰ্থী মনোনীত কৰিলে আৰু খুব কম সময় প্ৰায় 15-20টা দিনহে মই প্ৰাৰ্থী হিচাপে ৰাইজৰ ভোটাৰ ৰাইজৰ ওচৰত যাবলৈ মই সময় পালোঁ আৰু 30% বা 40% ভোটাৰ ৰাইজৰ অঞ্চলতহে মই যাবলৈ সক্ষম হ'লোঁ সময় বহুত কম আছিল আৰু তাৰ বাবে এইটো মোৰ দুখ থাকি গ'ল যে আৰু যদি মই 60-70 বা 80% ভোটাৰ ৰাইজৰ ওচৰত যদি মই যাব পাৰিলেহেঁতেন নিশ্চয়কৈ আমি 50,000ৰ পৰা 70-80,000 ভোট পাবলৈ আমি সক্ষম হ'লে হয় বিধানসভাত নাথাকিলেও বিটিআৰবাসীৰ বাবে মাত মাতি যোৱাৰ অংগীকাৰ ইউপিপিএল দলে ওদালগুৰি জিলাত শক্তিশালীভাৱে আমি কাম কৰি যাম ৰাইজৰ অভাৱ অভিযোগ ৰাইজৰ সমস্যা ৰাইজৰ প্ৰতিটো সমস্যা গাঁৱৰ সমস্যা অঞ্চলৰ সমস্যা জনগোষ্ঠী জাতি জনগোষ্ঠীৰ সমস্যা এই সমস্যাবিলাক কাউন্সিল চৰকাৰ ৰাজ্য চৰকাৰে সমাধান কৰিব লাগে বা সমস্যা সমাধান কৰিব লাগে এই দাবী জনাই পেলাই ৰাইজৰ প্ৰতিটো সমস্যাক আমি উত্থাপন কৰিম আৰু চৰকাৰক আমি আহ্বান জনাম দাবী জনাম আৰু আমাৰ যিখিনি কৰণীয় দায়িত্ব মানে আমি বিধানসভাৰ ভিতৰত নাথাকিলেও বিধানসভাৰ বাহিৰত থাকি পেলাই যি অপজিশ্যনৰ দায়িত্ব সেই দায়িত্বটো আমি কৰ্তব্য আমি পালন কৰিম অকলে যুঁজ দি ভোটাৰ ৰাইজৰ পৰা পোৱা সঁহাৰিক শলাগিলে দীপেন বড়োৱে এইবাৰ ইউপিপিএল অকলে খেলিছিল বিপিএফ আৰু বিজেপি মিত্ৰজোঁট একেলগে খেলিছিল আৰু ভোটৰ ব্যৱধানটো যদি চোৱা যায় মিত্ৰতা যাৰ লগত থাকিব তেওঁলোকৰ সংখ্যা সদায় অলপ বেছি থাকে তৎসত্ত্বেও ইউপিপিএল দলে যিখিনি ইয়াত যুঁজ দিব লাগে যিখিনি শক্তিশালীভাৱে ভূমিকা পালন কৰিব লাগে এই শক্তিশালী ভূমিকা অকলে প্ৰতিদ্বন্দ্বিতা কৰি পেলাই আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু জিকা হাৰা অংকটো ৰাইজৰ ওচৰত আৰু সকলো স্তৰৰ আমাৰ কৰণীয় দায়িত্ব আমি কৰিছোঁ পৰিষদীয় নিৰ্বাচনত জয়ী হোৱা সমষ্টিটো কিয় কম ভোট লাভ কৰিলে তাৰো আলোচনা কৰিব ইউপিপিএলে 15টা বিধানসভা সমষ্টি বা 40টা পৰিষদীয় সমষ্টিত ভোটৰ যি সংখ্যা আছিল যোৱা পৰিষদীয় 25ত ইলেকশ্যনত যিখিনি ভোট ইউপিপিএল দলে পালে এই ভোটৰ সংখ্যা কিছু সমষ্টিত মানে কমিছেহে এতিয়া কিয় কমিল কেনেকৈ কমিল আৰু ক'ত কি মানে ত্ৰুটি তাত ৰৈ গ'ল ইয়াৰ পৰ্যালোচনা চলিব দলৰ মজিয়াত এই শোচনীয় পৰাজয়ৰ পিছত বিটিআৰৰ ৰাজনীতিলৈ ইউপিপিএলে কিদৰে প্ৰত্যাৱৰ্তন কৰে সেয়াহে হ'ব লক্ষণীয় ওদালগুৰিৰ পৰা মুছাদ্দিক হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন টাইম